ক্ৰমাৎ ৰাজ্যজুৰি বৃদ্ধি পাইছে গৰু চোৰ কিংবা গৰু সৰবৰাহৰ দৰে ঘটনা। এবাৰ ঘটনা সংঘটিত হৈছে জাগিৰোডৰ শিলচাঙত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এখন গোধন কঢ়িওৱা বাহনক কেন্দ্ৰ কৰি। এখন গোধন কঢ়িওৱা বাহনত অগ্নিসংযোগ কৰে জাগিৰোডৰ শিলচাঙত বিগত নিশা। বাহনখনত 20টা গোধন আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। উত্তেজিত একাংশ ৰাইজে জ্বলাই দিয়ে গোধন কঢ়িওৱা বাহনখন আৰু গোধন কঢ়িওৱা এখন বাহনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জাগিৰোডৰ শিলচাঙত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 20টা গোধন কঢ়িয়াই লৈ যোৱা এখন বাহনক কেন্দ্ৰ কৰি, যি বাহনখনত স্থানীয় ৰাইজে উত্তেজিত হৈ অগ্নিসংযোগ কৰে। সমগ্ৰ ৰাজ্যজুৰি এনেদৰে এতিয়া গোধন সৰবৰাহ কিংবা গোধন চুৰি আদি ঘটনা বৃদ্ধি পোৱাৰ লগে লগে জাগিৰোডৰ পৰা আহি পৰিছে আন এক বাতৰি। জাগিৰোডৰ শিলচাঙত নিশা উত্তপ্ত হৈ পৰে পৰিস্থিতি। গোধন কঢ়িওৱা বাহনত অগ্নিসংযোগ কৰি দিয়ে, যি বাহনখনত আছিল 20টাকৈ গোধন, আৰু স্থানীয় ৰাইজে উত্তেজিত হৈ বাহনখন জ্বলাই দিয়ে বুলি জানিব পৰা গৈছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।